নমস্কাৰ অসমবাসী। নমস্কাৰ অসমবাসী। নমস্কাৰ অসমবাসী। নমস্কাৰ অসমবাসী। যদিও ভিডিঅ'টো ৰাতি ৰেকৰ্ড কৰিছোঁ, কিয়নো দিনৰ দিনটো আমি গছপুলি ৰুই চাইকেল চলাই ফুৰিছোঁ, গতিকে সময় নহয় ভিডিঅ'টো ৰাতি বনাইছোঁ। কিয়নো প্ৰজেক্ট সেউজীয়া অসম আপোনালোকে হয়তো শুনি আছে, কিন্তু প্ৰকৃততে প্ৰজেক্ট সেউজীয়া অসম কি হয় তাৰ বিষয়ে কাৰো একো আইডিয়া নাই। তো ভাবিলোঁ যে ৰাইজক অকণমান ডিটেইলত বুজাওঁ প্ৰজেক্ট সেউজীয়া অসম মানে কি। হয়, প্ৰজেক্ট সেউজীয়া অসম মানে হৈছে গোটেই অসমতে 1 লাখ গছপুলি ৰুই নৱ প্ৰজন্মক সজাগতা কৰা। গছ আমাৰ বাবে কিমান উপযোগী আমি সকলোৱে জানো, কিন্তু আমি আজিলৈকে কোনেও গছ সংৰক্ষণ কৰি পোৱা নাই। গতিকে আমি 4জন বন্ধু মিলি একগোট হৈ আমি গোটেই অসমত 1 লাখ গছপুলি ৰুবলৈ বিচাৰিছোঁ। গছ আমাৰ বাবে কিমান উপযোগী, গছে আমাক কি কৰি আছে, সেই কথাখিনি আমি প্ৰতিটো মুহূৰ্তত মৰ্মে উপলব্ধি কৰিছোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথাটো কি যে ব্যস্ততাৰ মাজত আমাৰ অলপো সময় নাই গছৰ বাবে। গতিকে আমি 4জন বন্ধু একেলগে ওলাই আহিছোঁ গছৰ প্ৰতি অকণমান মৰম দেখুৱাবৰ বাবে, নতুন প্ৰজন্মক কিবা এটা শিকাবৰ বাবে, যাতে আমি